কাশ মোৰ গৰ্ভৰ পৰা তোৰ ঠাইত শিল এটা জন্ম হ'লহেঁতেন, তেন্তে আজি এই দিন চাব নালাগিলহেঁতেন। এয়া কোনো শত্ৰুৰ অভিশাপ নাছিল, এয়া আছিল মাকৰ মুখৰ পৰা নিগৰা সেই শাস্তি, যি শৰীৰত নহয় পোনপটীয়াকৈ আত্মত পৰিছিল। সন্মুখত থিয় হৈ আছিল এটা ল'ৰা, নাম পাণিনি। গাঁৱৰ সকলোৱে তাক মহামূৰ্খ বুলি মাতিছিল। তাক বিদ্যালয়ত নাম লগাই দিয়া হ'ল, কিন্তু ফলাফল প্ৰতি বছৰে একেই, ফেল। বয়স বাঢ়ি গৈ থাকিল, 16 বছৰ হ'ল, কিন্তু এতিয়াও প্ৰথম শ্ৰেণীতেই। দেউতাকে সদায় অপমান কৰিছিল, ইয়াতকৈ তই মৰি যোৱাই ভাল। মাকে আৰম্ভণিতে মনে মনে আছিল, কিন্তু এদিন তেওঁ ভাগি পৰিল আৰু মুখৰ পৰা ওলাই গ'ল সেই বাক্য যিয়ে পাণিনিৰ আত্মা জ্বলাই দিলে। সেইদিনা পাণিনিৰ ভিতৰত কিবা এটা চিৰদিনৰ বাবে ভাগি গ'ল। সি সিদ্ধান্ত ল'লে এতিয়া আৰু জীয়াই নাথাকো। সি মনে মনে গাঁৱৰ বাহিৰৰ কুৱাটোৰ ফালে খোজ ল'লে। চকু দুটাত চকুলো আৰু মনত কেৱল অন্ধকাৰ। কিন্তু কুৱাৰ ওচৰ পাই তাৰ চকু পৰিল পনঘটৰ কুৱাৰ পাৰৰ দেৱালখনত। শিলটো অতি কঠিন আছিল আৰু তাৰ ওপৰত পৰিছিল ৰছীৰ গভীৰ চিন। বছৰ বছৰ ধৰি মহিলাসকলে পানী তুলি আছিল, কোমল ৰছীডাল অহা যোৱা কৰি থাকিল।